এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই ই অটোমেটিক 6% কে বাঢ়ি গৈ থাকিব যে ভেঞ্চাৰ স্কুলসমূহ আটাইতকৈ এটা ভয়ানক অৱস্থা শিক্ষকসকলে আত্মহত্যা কৰি আছে এই ভেঞ্চাৰ স্কুলসকলৰ শিক্ষকসকলে এনেকুৱাও আছে যে তেখেতসকলে আত্মহত্যা কৰি আছে আৰু টিউটৰসকলৰ যি চাকৰি সেই চাকৰিসমূহ কেতিয়া নিয়মীকৰণ কৰা হ'ব LP ME GT PGT লৈকে যি টিউটৰ আছে অসমত এই টিউটৰসকলে 10,000 পৰা 12,000 টকাকৈ পায় অধ্যক্ষ মহোদয় 10,000 আৰু 12,000 টকা দি এখন সংসাৰ নচলে আৰু PGT টিচাৰসকলক এজন টিচাৰকহে বছৰত BEd কৰিবলৈ ডিপুটেশ্যনত পঠোৱা হয় আৰু এজন শিক্ষকে সেই BEd কৰাৰ পিছতহে ডিপুটেশ্যনত অহাৰ পিছত সেই চাকৰি নিয়মীকৰণ কৰা হয় তাত আমি ভাল পাইছোঁ কিন্তু এনেকৈ যদি এজনকৈ নিয়মীকৰণ কৰা হয় তেতিয়াহ'লে বহুত সময় লাগি পৰিব এনেকুৱা হ'ব যে কিছুমান শিক্ষক আপোনাৰ অৱসৰ ল'ব লগা পৰিৱেশ হ'ব মই NCERTক মই মন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে NCERTক লিখিবলৈ হ'লেও নহ'লে অসমত BEd বিদ্যালয়সমূহৰ চিট বৃদ্ধি কৰি ইয়াত BEd পঢ়াৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে আপুনি একেবাৰে ধাৰাপাত গাই দিলে কিমান এনচাৰ দিব আপুনি ছাপ্লিমেণ্টাৰী এটাহে দিব পাৰে এইকাৰণে মানে বাকী মেম্বাৰবোৰে প্ৰশ্ন সুধিব নোৱাৰে আপুনি ছাৰ এইটো আমাৰ এটাচ আছে কোৱেশ্যন এটা ছাবজেক্টতে ধাৰাপাত ক'লে উত্তৰ কেনেকৈ দিব যিমানখিনি পাৰে দিয়ক মন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মই যদিও তেওঁ ছাপ্লিমেণ্টাৰীৰ সোধা নাই মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আমাৰ আদৰ্শ বিদ্যালয়ৰ সংগঠনৰ অধীনত অসমৰ প্ৰত্যেকটো সমষ্টিত এখন আদৰ্শ বিদ্যালয় খোলাৰ কথা আছিল আমি এতিয়ালৈকে 58খন বিদ্যালয় আৰম্ভ কৰিলোঁ যিবিলাক বিধানসভা সমষ্টিত এতিয়াও আদৰ্শ বিদ্যালয় স্থাপন হোৱা নাই তেওঁলোকক যদি তেওঁলোকৰ হাতত কোনো প্ৰস্তাৱ আছে তেনেহ'লে আমাৰ হাতত জমা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা চৰকাৰৰ দিনত 2025 চনত প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ সংশোধনী হ'ল আৰু সংশোধনী হোৱাৰ পাছত তৎকালীনভাৱে আমি এটা পৰ্টেল মুকলি কৰিলোঁ য'ত শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানত নিয়োজিত হৈ থকা যিসকল দাবীদাৰ বা যিসকলে প্ৰভিন্সিয়েলাইজেশ্যন বিচাৰিছে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহ কৰা হ'ল ইয়াৰ পূৰ্বে প্ৰত্যেক জিলাত তেওঁলোকে লিখিত আবেদন কৰিব লাগিছিল তাৰ পাছত জিলা পৰ্যায়ৰ কমিটিয়ে সেইটোৰ তাৰ স্ক্ৰুটিনি কৰিছিল কিন্তু এইবাৰ আমি পোনপটীয়াকৈ আবেদন গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যি আবেদন আহিছে বৃহৎ সংখ্যক আবেদন আহিছে LP স্কুলত 6,163খন আপাৰ প্ৰাইমেৰীত 10,101খন হাইস্কুলত 5,733 ছিনিয়ৰ ছেকেণ্ডেৰীত 1,222 হায়াৰ ছেকেণ্ডেৰীত 201 আৰু ডিগ্ৰী কলেজৰ পৰা 1,698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে এখনকৈ সকলোবিলাকৰ মানে যুক্তিযুক্ততা তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব টিউটৰসকলৰ ক্ষেত্ৰত যিহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ দ্বাৰা ৰেগুলেটেড গতিকে NCTৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ আৰু টিউটৰসকলৰ যি ফিক্স পে আছে যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই ই অটোমেটিক 6% কে বাঢ়ি গৈ থাকিব ধন্যবাদ